আইছো খবৰৰ আৰৰ খবৰলৈ কি খবৰ আপোনাৰ বুলি সোধাৰ লগে লগে আপুনি যাক সুধিব তেওঁৰ লগত খবৰ আৰম্ভ হয় আৰু যেতিয়া এটা বিষয়ৰ ওপৰত কথা আৰম্ভ কৰে তেতিয়া এইটো খবৰৰ আৰৰ খবৰ বিদ্ধত্বৰ সুখ মই আকৌ এবাৰ আপোনালোকক সেই শ্বটটো দেখুৱাইছো সেই বিশেষ দৃশ্যটো এখন সমাজত তেওঁ কি ধৰণে পৰামৰ্শ দিছে তেওঁৰ পিছৰ প্ৰজন্মক শুনকচোন এবাৰ যে ল'ৰাটোৱে তিনিমহলা ঘৰটো সাজিছে তাৰ কুকুৰটোৰ কাৰণে এচি ৰুম এটা আছে মাক বাপেকলে তাত ৰুম নাই আৰু মাক বাপেকক কেনেকৈ ৰাস্তাত মেলি থৈ অহা মাক বাপেকক গছত মেলি গছৰ গুৰিত এৰি থৈ অহা বৃদ্ধ আৱাসত কেনেকৈ থৈ অহা এই কথাখিনি কৈছে আৰু এই কথাটো সকলোৰে ক্ষেত্ৰতে নহ'লেও কিন্তু বৰ্তমান সময়ত এইটো খুব প্ৰাসংগিক এটা বিষয় এই বিষয়টোৰ প্ৰতি আপোনাৰসকলে অলপ চকু দিব লাগিব কাৰণ যিটো বৃদ্ধাশ্ৰম সেই বৃদ্ধাশ্ৰমটো এয়া হৈছে টুৱাৰাম খনিকৰ মোৰ সৌভাগ্য মোৰ কাৰণে সৌভাগ্য যে 85 বছৰীয়া দেউতাক আজি এনেকৈ টিভি স্ক্ৰীণত মই আনিবলৈ সক্ষম হৈছোঁ সৌভাগ্য হ'লেহে এনে ধৰণৰ সুবিধা লাভ কৰা যায় মোৰ সতীৰ্থ আমগুৰিৰ সমীৰণ দুৱাৰাই গৈ দেউতাৰ কাষত উপস্থিত হৈছিল কাৰণ এই ভিডিঅ'টোৱে আমাক সকলোকে চুই গৈছে আৰু অলপ বহলকৈ কথা পাতিছিল আহক আমি সমীৰণ দুৱাৰাৰ যোগেদি দেউতাৰ কথা আৰু কিছু শুনি লওঁ বলক প্ৰিয় দৰ্শক হয় অনুপম চক্ৰৱৰ্তী এই মুহূৰ্তত মই আছো চাৰিং অঞ্চলৰ এনে এজন ব্যক্তি যিজন ব্যক্তি শিক্ষা সাহিত্য সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশেষভাৱে অঞ্চলটোৰ কাৰণে বৰঙণি আগবঢ়াই আহিছে 85 বছৰ বয়সতো যিজন ব্যক্তি এজন আদৰ্শৱান পিতৃ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে আৰু তেওঁ হৈছে চাৰিং ননিয়াম দেৱান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টুৱাৰাম খনিকৰদেৱ আৰু তেওঁ ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে আৰু আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাম বৰ্তমান সমাজৰ যিটো ক্ষয়িষ্ণু অৱস্থা নিজৰ পুত্ৰই পিতৃক নাচায় নিজৰ কন্যাই পিতৃক নাচায় নিজৰ বুৱাৰীয়ে নাচায় পিতৃক তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান সময়ত যি ক্ষয়িষ্ণু অৱস্থা হৈছে সমাজৰ যিটো আপুনি এখন সমাজৰ পিতৃপুৰুষ বুলি ক'ব লাগিব যেটো আপোনাৰ এতিয়া বৰ্তমান বয়স 85 বছৰ আপুনি শিক্ষা সামাজিক শৈক্ষিক সাংস্কৃতিক সকলো দিশতে আপুনি অঞ্চলটোৰ কাৰণে নহয় অসমৰ কাৰণে বিশেষ অৱদান আগবঢ়াইছে আপুনি যি পৰিৱেশ দেখিছে বৰ্তমান সময়ত কি ক'ব এই মুহূৰ্তত বৰ্তমান পৰিৱেশটো ক'বলৈ ভয় লগা পৰিৱেশ এটা আচলতে সমাজৰ যিটো বিভৎস চলিছে এতিয়া অৱস্থা চলিছে কোনো সচেতন মানুহ এতিয়া সুস্থিৰ হৈ থাকিবলৈ সম্ভৱ হোৱা নাই মূল কথাটো হ'ল গোটেই সামাজিক ব্যৱস্থাটো এতিয়া হ'ল প্ৰদূষিত সমাজখন এনেকুৱা ধৰণে প্ৰদূষিত হৈ গৈছে শিক্ষা সংস্কৃতি সাহিত্য আধ্যাত্মিকতা সকলোতে এনেকুৱা ধৰণে প্ৰদূষিত হৈ গৈছে যে কোনো ঠাইত মানুহে থাকি শান্তি নোপোৱা হৈছে আৰু এই যে সামাজিক যিটো প্ৰদূষণ এই সামাজিক প্ৰদূষণটো আৰু দুটা সামাজিক ব্যাধিৰ সৃষ্টি কৰিছে প্ৰথম ব্যাধিটো হ'ল যে মানুহে তপস্যা নকৰাকৈ যশস্যা বিচাৰিবলৈ ধৰিছে তপস্যা নকৰাকৈ যশস্যা বিচৰাৰ কাৰণে আচলতে সমাজখনত যিটো বিৰূপ প্ৰতিক্ৰিয়া কৰিব লাগে সেই বিৰূপ প্ৰতিক্ৰিয়াটো সমাজত কৰিবলৈ বাধ্য হৈছে দ্বিতীয় ব্যাধিটো হ'ল মানুহে সিংহ নোহোৱাকৈ সিংহাসন বিচাৰি সিংহাসনত যেতিয়া বহিছে আৰু সেই সিংহাসনৰ পৰা যিবোৰ কথা বতৰা সমাজলৈ নামি আহিছে সেইবোৰো সমাজত কিছু নৈতিক শৃংখলা নাইকিয়া কৰাটো পৰিলক্ষিত হয় আৰু সেই ওপৰত থকাসকলে এটা কথা সদায় চিন্তা কৰাৰ যোগ্য বুলি ভাবোঁ যে তেওঁলোকৰ কথাবোৰ সমাজলৈ বাণী হৈ আহে আৰু সেই বাণীবিলাক উত্তৰ পুৰুষে যদি গ্ৰহণ কৰে তেতিয়াহ'লে সমাজখনৰ চৰিত্ৰটো নাশ হৈ যাব এতিয়া পিতৃৰ যিটো স্থান মাতৃৰ যিটো স্থান পুত্ৰ পুত্ৰীৰ দৃষ্টিত পিতৃ মাতৃৰ যিটো স্থান হ'ব লাগে এই স্থানটো বহুলাংশে গোটেইবোৰকে মই কোৱা নাই কিন্তু সেই স্থানটো স্খলন ঘটিছে
স্খলন ঘটাৰ আন কাৰণ একো নাই কাৰণ গোটেই বস্তুটো এতিয়া প্ৰফিট মেকিং মনোবৃত্তিয়ে মানুহক আগবাঢ়ি গৈছে বাপেকক সেৱা শুশ্ৰূষা কৰিব তেওঁৰ পৰা তেওঁ কি লাভ হ'ব মাকক সেৱা শুশ্ৰূষা কৰিব তেওঁৰ পৰা কি লাভ হ'ব গতিকে যেহেতুকে প্ৰফিট মেকিং এটা মনোবৃত্তিৰ সৈতে মানুহবিলাক আগবাঢ়ি গৈ আছে গতিকে য'ত প্ৰফিটৰ আশাটো কম বা প্ৰফিটৰ সুযোগটো কম তেনে ক্ষেত্ৰত মানুহবিলাক আচলতে সেইবিলাক ক্ষেত্ৰত আগবাঢ়ি নাযায় সেইকাৰণে কোনোবা এজন দেউতা বা পিতৃক বিচনাত পৰি কেঁকাই থাকিলেও ল'ৰা তেওঁৰ ওচৰত নাহে মাতৃ এগৰাকী বিচনাত পৰি কেঁকাই থাকিলেও পুত্ৰীগৰাকী তেওঁৰ ওচৰলৈ নাহে এইটো অত্যন্ত লজ্জাজনক কথা কাৰণ তেওঁলোকৰ যিটো নৈতিক দায়িত্ব সেই নৈতিক দায়িত্বটো কোনোবাই মনত পেলাই দিবলগীয়া হৈছে হয় অনুপম চক্ৰৱৰ্তী এই মুহূৰ্তত আমি শুনোৱালো বৃহত্তৰ চাৰিং অঞ্চলৰ অন্যতম পুৰোধা ব্যক্তি শিক্ষা সামাজিক আৰু সাংস্কৃতিক আধ্যাত্মিক সকলো ক্ষেত্ৰতেই বিশেষ অৱদান আগবঢ়োৱা তুৱাৰাম খনিকৰ ডাঙৰীয়াদেৱ তেওঁ ইতিমধ্যে আমাৰ মাজত আছিল আৰু তেওঁ ইতিমধ্যে জনালে সমাজৰ যি বৰ্তমান ক্ষয়িষ্ণু অৱস্থা সেই ক্ষয়িষ্ণু অৱস্থা কি কাৰণে হ'বলৈ পালে আৰু ইয়াৰ পৰিত্ৰাণ কেনেদৰে পাব পাৰি সেই বিষয়ে ইতিমধ্যে